ইছৰাইলৰ চাৰিওফালে থকা জাতিবোৰক ঈশ্বৰে ইছৰাইলৰ নিচিনাকৈয়ে বিচাৰ কৰিছিলনে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। ইমান নিৰাশা, মাথো দুখেৰে ভৰা। প্ৰতিক্ষণে মই ইমান অসহায়, যেন অকলশৰীয়া। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। আশাৰ প্ৰদীপ হে মোৰ জিহুৱা, মোলৈ দৃষ্টি কৰা। তোমাৰ কাষলে আহিছো পিতা, আজি মোক জিৰণি দিয়া। তোমাৰ কৰুণা মাগিছো পিতা, তুমি মোক কাবতি লোৱা। জীৱন আজি সপিলো যিছু তোমাৰে কাষ। প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত, চলিম তোমাৰে পথ। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহ'লে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমোচ ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 10 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালোঁ। আজিৰ অনুষ্ঠানত আমি আমোচ ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। আমোচ ভাৱবাদীয়ে প্ৰথমতে সেই জাতিবোৰৰ কথা কৈছিল যিবোৰ ইছৰাইলৰ চাৰিওফালে গাঁতে লাগি আছিল। তেওঁ প্ৰথমে আন জাতিবোৰলৈ আহিব ধৰা ঈশ্বৰৰ দণ্ডৰ কথা কয় আৰু তাৰ পাছতহে ইছৰাইল জাতিলৈ আহি থকা শাস্তিৰ কথা কয়। ইছৰাইলৰ চাৰিওকাষে থকা জাতিবিলাকৰ ক্ষেত্ৰত আমোচ ভাৱবাদীয়ে কৰা ভাৱবাণীবোৰ ফলিয়াইছিল।
তুৰ নগৰৰ বিষয়ে কৰা ভাৱবাণীও ফলিয়াইছিল। প্ৰথমতে অছুৰীয়াবিলাকে তুৰ নগৰ আক্ৰমণ কৰিছিল যদিও নগৰখন অধিকাৰ কৰিব নোৱাৰিলে। তাৰ পাছত নবুখদনেছৰৰ নেতৃত্বত কলদিয়াবিলাকে আক্ৰমণ কৰে আৰু তুৰৰ বাসিন্দাবোৰক সাগৰৰ উপকূলৰ পৰা প্ৰায় 1 কিলোমিটাৰমান দূৰত সাগৰৰ মাজত থকা দ্বীপ এটালৈ জোৰকৈ স্থানান্তৰিত কৰে। প্ৰায় 250 বছৰ পাছত মহামতী আলেকজেণ্ডাৰ আহে আৰু সাগৰৰ মাজৰ সেই দ্বীপত থকা ধনী আৰু উন্নত নগৰখন দেখি সেইখনলৈ যাবৰ বাবে সাগৰত এটা বাট নিৰ্মাণ কৰে। সেই বাটটো নিৰ্মাণ কৰিবৰ বাবে তেওঁ পুৰণি তুৰ নগৰৰ ধ্বংসাৱশেষবোৰ খানি নি সাগৰত পেলাই দিয়ে। তেনেদৰে জিহিজকেল ভাৱবাদীয়ে কৰি থোৱা ভাৱবাণী ফলিয়াইছিল আৰু আলেকজেণ্ডাৰে সাগৰৰ দ্বীপৰ সেই তুৰ নগৰখন ধ্বংস কৰাৰ লগে লগে আমোছ ভাৱবাদীয়ে কৰা ভাৱবাণী ফলিয়ালে। একেদৰে ইডুমৰ বিৰুদ্ধেও ঈশ্বৰৰ শাস্তি আহি থকাৰ কথা ঘোষণা কৰা হৈছিল। ইডুমৰ মূল অপৰাধটো আছিল তেওঁলোকৰ অন্তৰত থকা প্ৰতিশোধমূলক মনোভাৱ। প্ৰতিশোধমূলক মনোভাৱৰ মূল কাৰণটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে বুজি পাওঁ যে কাৰোবাৰ প্ৰতি থকা হিংসা বা ঈৰ্ষাৰ বাবে মানুহৰ মনত প্ৰতিশোধৰ ভাৱ জন্মে আৰু মানুহে সুবিধা পালে প্ৰতিশোধ ল'ব বিচাৰে। ইডুমিয়াবিলাকে তেওঁলোকৰ ভাইবিলাকক হিংসা কৰিছিল কাৰণ ইডুমিয়াবিলাক আছিল এছৌৰ বংশধৰ আৰু এছৌৰ যজা ভায়েক জাকুবৰ বংশধৰ আছিল ইছৰাইল জাতি। কিন্তু তেনেদৰে ভাই হোৱা স্বত্তেও ইডুমে ইছৰাইলক হিংসা কৰিছিল। ঈশ্বৰে ইডুমক শাস্তি দিব বুলি জনাইছিল। ইডুমৰ ৰাজধানী পেট্ৰা সম্পূৰ্ণৰূপে ধ্বংস হৈছিল আৰু এই ভাৱবাণীও ফলিয়াইছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, ইয়াৰ আগৰটো অধ্যয়নত আমি চালোঁ যে আমোছ ভাৱবাদীয়ে অৰামিয়া, পলেষ্টিয়া আৰু ফৈনিকিয়াসকলৰ বিৰুদ্ধে ঈশ্বৰৰ সুধ বিচাৰ দণ্ড ঘোষণা কৰা। আজিৰ অধ্যয়নত আমি চাওঁ যে এই আমোছ ভাৱবাদীয়ে ইডুম, আম্মোন, মোৱাব আৰু জিহুদাৰ বিৰুদ্ধে ঘোষণা কৰা ভাৱবাণীৰ বিষয়ে। আমোছ 1 নম্বৰ অধ্যায়ৰ 11 আৰু 12 নম্বৰ পদত আমি পাওঁ ইডুমৰ প্ৰতিহিংসামূলক মনোভাৱৰ বাবে ঈশ্বৰৰ সুদবিচাৰ ঘোষণা কৰাৰ বিষয়ে। প্ৰতিশোধমূলক ভাৱৰ অন্তৰালত থকা বস্তুটো হৈছে হিংসা। ইডুমিয়াসকলে তেওঁলোকৰে বংশধৰৰ ভায়েক ককায়েক সকলক চকু পাৰি দেখিব নোৱাৰিছিল। প্ৰিয় শ্ৰোতাসকলৰ মনত পৰে নে নপৰে নাজানো, কিন্তু এই ইডুমিয়াসকল জাকুবৰ ককায়েক এছৌৰ বংশধৰ আৰু ইছৰাইলীয় লোকসকল হৈছে জাকুবৰ বংশধৰ। এছৌ আৰু জাকুব ইছহাকৰ ঔৰসৰ যজা সন্তান আছিল। গতিকে ইডুমিয়াসকলে ইছৰাইলৰ ওপৰত প্ৰতিশোধমূলক ভাৱ ৰখা মানে একে বংশৰ ভায়েক ককায়েকসকলকেই হিংসা কৰাক বুজাইছিল। আমোছ 1 নম্বৰ অধ্যায়ৰ 11 আৰু 12 নম্বৰ পদ দুটা পাঠ কৰি দিব ওলাইছোঁ। যদিহে বাইবেল আছে চাই যাব, আৰু যদিহে নাই অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, জিহুৱাই এই কথা কৈছে, ইডুমৰ 3টা অপৰাধৰ এনেকি 4টা অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰো, কিয়নো সি হাতত তৰোৱাল লৈ নিজ ভাইক খেদিলে, নিজৰ মনৰ পৰা সমস্ত দয়া দূৰ কৰিলে। তাৰ ক্ৰোধ নিত্য বিদাৰক আছিল আৰু সি নিজৰ কোপ চিৰকাললৈকে ৰাখিছিল। কিন্তু মই তৈমনলৈ অগ্নি পঠাম আৰু সেয়ে বস্ৰাৰ অট্টালিকাবোৰ গ্ৰাস কৰিব। তৈমন অঞ্চলত অৱস্থিত শিল কাটি নিৰ্মাণ কৰা পেট্ৰা নগৰ আছিল ইডুম ৰাজ্যৰ ৰাজধানী। অগ্নিসংযোগেৰে তাৰ সকলো বস্তু সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছিল। বস্ৰাৰ ৰাজ অট্টালিকা সমূলঞ্চে ধ্বংস কৰাত তাৰ চিনচাব নোহোৱা হৈ পৰিল। সেইদৰে ইডুমৰ বিৰুদ্ধে দিয়া আমোছৰ ভাৱবাণী আখৰে আখৰে সিদ্ধ হৈছিল। তেওঁলোকৰ ওপৰলৈ ঈশ্বৰৰ সুধবিচাৰ আহিছিল। তেওঁলোকে তেওঁলোকৰ ভাতৃবংশ ইছৰাইলক হিংসা কৰি তেওঁলোকৰ ওপৰত প্ৰতিশোধমূলক মনোভাৱ পোষণ কৰি থকাৰ বাবে। তাৰ পাছত 13 নম্বৰ পদৰ পৰা
15 নম্বৰ পদলৈ আছে, আম্মোনে উগ্ৰভাৱে অপৰাধ কৰাৰ বাবে তাৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা। ইছৰাইলৰ চাৰিওফালে থকা দেশ আৰু ঠাইবিলাকৰ ক্ষেত্ৰত যিসকলৰ ভৌগোলিক জ্ঞান আছে তেওঁলোকে বুজি পাব যে আমি যিবিলাক দেশ বা ঠাইৰ কথা উল্লেখ কৰি আহিছোঁ সেইবিলাক দেশ আৰু ঠাই ইছৰাইলৰ চাৰিওফালে আছে আৰু সেয়েহে আমি একাদিক্ৰমে সেই দেশ আৰু ঠাইবোৰ স্পৰ্শ কৰি গৈ আছোঁ। আমি প্ৰথমতে ইছৰাইলৰ উত্তৰ পূব দিশত অৱস্থিত অমোৰীয়াসকলৰ দেশৰ কথাৰেই আৰম্ভণ কৰি উত্তৰ পশ্চিম দিশত ফৈনিকিয়া অঞ্চলৰ তুৰৰ কথাত ধৰিলোঁ। তাৰ পাছত দক্ষিণ পূবলৈ নামি আহি পলেষ্টীয়াসকলৰ কথা ক'লোঁ। তাৰ পাছত দক্ষিণলৈ নামি গৈ ইদুমৰ কথাত ধৰাৰ পাছত এতিয়া অম্মোনৰ কথালৈ আহিছোঁ। অম্মোনৰ অপৰাধ কি আছিল, অৰ্থাৎ কি অপৰাধৰ বাবে ঈশ্বৰে অম্মোনৰ সুধবিচাৰ কৰিবলৈ ওলাইছিল? তেওঁলোকৰ অপৰাধ আছিল অতি উগ্ৰ। 13 নম্বৰ পদটো পাঠ কৰিছোঁ। বাইবেল হাতত লৈ বহাসকলে বাইবেলত চাই যাওক আৰু যিসকলৰ হাতত বাইবেল নাই অনুগ্ৰহ কৰি মনোযোগেৰে শুনি যাওক। জিহুৱাই এই কথা কৈছে, অম্মোনৰ সন্তানবিলাকৰ 3টা অপৰাধৰ এনেকি 4টা অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰো, কিয়নো সিহঁতে নিজৰ সীমা বঢ়াবৰ নিমিত্তে গিলিয়দৰ গৰ্ভৱতী তিৰোতাবিলাকৰ উদৰ ফালিলে। অম্মোনীয়াসকল জৰ্দন নৈৰ পূব উপত্যকাত বসতি কৰিছিল। সেই অঞ্চলৰ গিলিয়দত ইছৰাইলৰ 2টা সম্পূৰ্ণ ফৈদ আৰু এটা ফৈদৰ অৰ্ধভাগ লোকে বসবাস কৰিছিল। এই অম্মোনীয়াসকলে অমোৰীয়াসকলৰ সৈতে লগ লাগি গিলিয়দবাসী ইছৰাইলীয় লোকসকলক আক্ৰমণ কৰি গৰ্ভৱতী তিৰোতাসকলৰ উদৰ ফলাৰ দৰে জঘন্য আৰু নৰাধম কামটো কৰিছিল নিজৰ সীমা বঢ়াবৰ নিমিত্তেই। কি যে দুঠেঙীয়া জানুৱাৰ সদৃশ লোক আছিল তেওঁলোক। মানুহৰ মন আৰু মানুহৰ চিন্তাৰে কোনো মানুহে এনে কাম কৰিব পাৰেনে বাৰু? এনে উগ্ৰ আৰু জঘন্য অপৰাধৰ বাবেই আমোছে আম্মোনৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰিছিল দৃঢ়তাৰে। আমোছ 1 নম্বৰ অধ্যায়ৰ 14 আৰু 15 নম্বৰ পদ পাঠ কৰি দিওঁ। ইয়াত এনেদৰে পাওঁ, কিন্তু মই ৰব্বাৰ দেৱালৰ ভিতৰত অগ্নি জ্বলাম আৰু সেয়ে যুদ্ধ দিনৰ জয়ধ্বনিৰে আৰু বাম আৰলি বতাহৰ দিনৰ বৰ ধুমুহাৰে সৈতে তাৰ অট্টালিকাবোৰ গ্ৰাস কৰিব। আৰু জিহুৱাই কৈছে, সিহঁতৰ ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাক একেলগে দেশান্তৰলৈ যাব। এয়া হৈছে অম্মোনীয়াবিলাকৰ বিৰুদ্ধে ঈশ্বৰৰ সুধবিচাৰ ঘোষণা। ৰব্বা এক মহানগৰ আৰু অম্মোনীয়াসকলৰ ৰাজধানী আছিল। পাছলৈ গ্ৰীকসকলে এই নগৰখনকে ফিলাডেলফিয়া নগৰ বুলিছিল। মিছৰৰ টলমই ফিলাডেলফাছৰ নাম অনুসাৰে ফিলাডেলফিয়া নামটো দিয়া হৈছিল। জৰ্ডন ৰাষ্ট্ৰৰ ৰাজধানী আজিৰ এইখন আম্মান চহৰেই তাহানিৰ ৰব্বা বা ফিলাডেলফিয়া নগৰ আছিল। পুৰণি সভ্যতাৰ ভগ্ন অৱশেষ এতিয়াও তাত আছে। পূৰ্বৰ আম্মোনৰ ধ্বংসস্তূপৰ ওপৰতেই বৰ্তমানৰ আধুনিক জৰ্ডন ৰাষ্ট্ৰখন নিৰ্মাণ কৰা হৈছে। আম্মোনৰ কি অপৰাধৰ বাবে ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে সুধবিচাৰ কৰিলে তাকে জানিবলৈ আমি 2 ৰাজাৱলী 8 নম্বৰ অধ্যায়টো পঢ়িব পাৰোঁ। অধ্যায়টো পঢ়িলে আমি এই কথা পাওঁ। তেতিয়া হজায়েলে সুধিলে, মোৰ প্ৰভুৱে কিয় ক্ৰন্দন কৰিছে? তেওঁ উত্তৰ দি ক'লে, কাৰণ এই, তুমি ইছৰাইলৰ সন্তানবিলাকৰ যি ৰূপ দুৰ্গতি কৰিবা তাক মই জানিছোঁ। তুমি তেওঁবিলাকৰ দুৰ্গবোৰ জুই দি পুৰিবা, তেওঁবিলাকৰ ডেকালোকক তৰোৱালেৰে বধ কৰিবা, তেওঁবিলাকৰ শিশুবিলাকক মাটিত আছাৰিবা আৰু তেওঁবিলাকৰ গৰ্ভৱতী তিৰোতাবিলাকৰ পেট ফালিবা। তেতিয়া হজায়েলে ক'লে, কেৱল কুকুৰৰ তুল্য আপোনাৰ এই দাস কোন যে এনে মহৎ কৰ্ম কৰিব? তেতিয়া ইলিছাই ক'লে,
তুমি অৰামৰ ওপৰত ৰজা হবা, এই কথা জিহুৱাই মোক জনালে। 2 ৰাজাৱলী 8 নম্বৰ অধ্যায়ৰ 12 আৰু 13 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ। আন কথাত ইলিছাই হজায়েলক কৈছিল, তুমি কৈছা যে কেৱল কুকুৰৰ এটাইহে এনে কাম কৰিব পাৰে, কিন্তু তুমি নিজেই এই কাম কৰিবা। হজায়েল কুকুৰ হওক বা নহওক, কিন্তু কেৱল কুকুৰ এটাইহে এনে কাম কৰিব পাৰে বোলা হজায়েলে নিজেই এটা সময়ত এই কামটো কৰিছিল। হজায়েলে কৰা এই জঘন্য অপৰাধটোৰ বাবেই ঈশ্বৰে কি কৰিব, সেই বিষয়ে আমি আমোছ 1 নম্বৰ অধ্যায়ৰ 14 আৰু 15 নম্বৰ পদত পঢ়িলোঁ। আমোছে স্পষ্টভাৱে জনাই দিছিল যে এনেকুৱা ধৰণৰ জঘন্য অপৰাধৰ বাবে ঈশ্বৰেও আম্মোনিয়াসকলৰ ঘোৰ সুধবিচাৰ কৰিব। এতিয়া আহক আমি আমোছ 2 নম্বৰ অধ্যায়টোলৈ আগবাঢ়ো হওক আৰু আজিৰ অধ্যয়নত অধ্যায়টোৰ প্ৰথম 5টা পদলৈকে আলোচনা কৰোঁ হওক। এই অধ্যায়টোত মোৱাব, জিহুদা আৰু ইছৰাইলৰ বিৰুদ্ধে ভাৱবাণী দিয়াৰ বিষয়ে আমি পাওঁ। আমোছ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত কোৱা হৈছে, জিহুৱাই এই কথা কৈছে, মোৱাবৰ 3টা অপৰাধৰ এনেকি 4টা অপৰাধৰ বাবে মই তাক দণ্ড নিদিয়াকৈ নেৰো, কিয়নো সি ইদুমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে। এই পদটোতো আমোছে তেওঁ সচৰাচৰতেই উল্লেখ কৰাৰ ধৰণেৰে মোৱাবৰো অপৰাধ গণনা কৰিছে। অৰ্থাৎ 3টা এনেকি 4টা বুলি কৈ তেওঁ আচলতে কৈছে যে মোৱাবৰ অপৰাধ বহুতকেইটা, কিন্তু তেওঁ সাধাৰণতে কৰাৰ দৰে মোৱাবৰ কেৱল এটা গুৰুতৰ অপৰাধ উল্লেখ কৰিছে আৰু মোৱাবৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰ ঘোষণা কৰিছে। এতিয়া আমি 2 নম্বৰ পদৰ পৰা চাওঁ হওক, মোৱাবৰ সেই গুৰুতৰ অপৰাধটোনো কি আছিল, আমি তাকে পাওঁ। আমি 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদতেই ঈশ্বৰে এই বুলি কোৱা পাইছিলোঁ, মোৱাবৰ অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰো, কাৰণ সি ইদুমৰ ৰজাৰ হাড়বোৰ পুৰি চূৰ্ণ কৰিলে। এইষাৰ কথাৰ পৰা আমি জানো যে মোৱাবৰ অপৰাধটো আছিল তেওঁলোকৰ বৰ নিষ্ঠুৰ ধৰণৰ প্ৰতিহিংসামূলক ভাৱ। মোৱাবিয়াবিলাকে ইদুমৰ বিৰুদ্ধে যুঁজ কৰি জয়লাভ কৰিছিল আৰু ইদুমৰ ৰজাজনকো বধ কৰিছিল। আপুনি হয়তো ভাবিব পাৰে যে সেইখিনিয়ে যথেষ্ট আছিল, কিন্তু ক'ত তেওঁলোক সেইখিনিতে ক্ষান্ত নহ'ল, বৰং মৃত ৰজাজনৰ অস্থিখিনিকো চূণত পৰিণত হোৱাকৈ তেওঁলোকে পুৰিছিল। তেওঁলোকে তেওঁলোকৰ প্ৰতিশোধ লোৱা কথাত চৰম সীমালৈ উধাইছিল। সেয়ে ঈশ্বৰে কৈছে যে তেওঁলোকৰ সেই অপৰাধৰ বাবে তেওঁলোকক দণ্ড নিদিয়াকৈ নাথাকিব। আমি 2 নম্বৰ অধ্যায়ৰ 2 আৰু 3 নম্বৰ পদ দুটা একেলগে পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পাওঁ, কিন্তু মই মোৱাবলৈ অগ্নি পঠাম আৰু সেয়ে কৰিউতৰ অট্টালিকাবোৰ গ্ৰাস কৰিব, কোলাহল, জয়ধ্বনি আৰু শিঙাৰ শব্দেৰে মোৱাব মৰিব। আৰু জিহুৱাই কৈছে, মই তাৰ মাজৰ পৰা বিচাৰকৰ্তাক উচ্ছন্ন কৰিম আৰু তাৰ লগত সকলো প্ৰধান লোকবিলাককো বধ কৰিম। 2 নম্বৰ পদৰ কোলাহল, জয়ধ্বনি আৰু শিঙাৰ শব্দেৰে মোৱাব মৰিব মানে হৈছে যে মহা হৈচৈৰ মাজত মোৱাবে মৃত্যুবৰণ কৰিব লাগিব। বিজয় উল্লাসত চিঞৰ বাখৰ আৰু জয়ধ্বনি কৰি শিঙা বজাব আৰু সেইদৰে কি যে কোলাহলৰ সৃষ্টি হ'ব, কিন্তু তাৰ মাজতেই তেওঁলোক নিঃশেষ হৈ যাব। এই অহংকাৰী আৰু মহাগৰ্বী জাতিটো নবুখদনেছৰ ৰজাৰ হাতত সমোলঞ্চে নিঃশেষ হোৱাকৈ ধ্বংস হৈছিল। তেতিয়াৰে পৰা কোনো মোৱাব জাতিৰ বিষয়ে আৰু শুনা নাযায়। তেতিয়াই মোৱাবিয়াসকলৰ সঁচ একেবাৰে মাৰি দিয়া হৈছিল। কিন্তু এইটো মন কৰিবলগীয়া কথা নহয়নে যে বহু বছৰৰ পূৰ্বে এই পৰজাতীয় জাতিটোৰ মাজৰ পৰাই একালত বুৱজৰ ভাৰ্যা হোৱাৰ সন্মান লাভ কৰা ৰুথ নামৰ সেই মৰম লগা সকলোৰে মৰমৰ পাত্ৰী মহা ভদ্ৰ আৰু সুন্দৰী ভনীগৰাকী ওলাই আহিছিল। বাইবেলৰ এখন সুন্দৰ সৰু পুস্তকত সেই ৰুথৰ বিষয়ে পোৱা যায়। প্ৰভু যীশুখ্ৰীষ্টৰ বংশাৱলীৰ তালিকাটো ৰুথৰ নামটো তালিকাভুক্ত হৈছে। আৰু ইমানবিলাক ঠাই থাকোঁতেও মন কৰকচোন, সেই ৰুথ
মোৱাবৰ পৰাহে ওলাই আহিছিল। এই জাতিটো বাস্তৱিকতেই এটা ঈশ্বৰহীন সৰু জাতিৰূপে বৰ দুখ লগা অৱস্থাৰে আৰম্ভ হৈ বৰ দুখ লগা অৱস্থাৰে জাতিটোৰো বিলুপ্তি ঘটিছিল। কিন্তু ৰুথৰ জীৱনটোৱে এই সাক্ষ্য বহন কৰিছে যে কোনো এগৰাকী বিশ্বাসকাৰীয়ে যেতিয়া ঈশ্বৰত বিশ্বাস স্থাপন কৰি নিজৰ জীৱন তেওঁতেই সমৰ্পণ কৰে, তেতিয়া ঈশ্বৰে তেওঁৰ অনুগ্ৰহৰ গুণত সেইগৰাকী ব্যক্তিৰ জীৱনত অতি মহৎ মহৎ কাম কৰিব পাৰে। বৰ গৰ্বী, নিষ্ঠুৰ, হিংসা, প্ৰতিশোধ পৰায়ণতা আৰু ঈশ্বৰক নজনা জাতিটোৰ সম্পূৰ্ণ বিলুপ্তি ঘটিল। কিন্তু ৰুথৰ ঈশ্বৰৰ হাতত সম্পূৰ্ণ সমৰ্পিত জীৱনৰ কাৰণে ৰুথ আজিও জনমানসত অমৰ হৈ আছে। তাৰ পাছত এতিয়া আমোছ 2 নম্বৰ অধ্যায়ৰ 4 আৰু 5 নম্বৰ পদত আমি পাওঁ, যিহুদাই বিধান উলংঘন কৰাৰ কাৰণে আমোছে তেওঁলোকৰ বিৰুদ্ধে সুধবিচাৰ ঘোষণা কৰাৰ কথা। এতিয়া আমোছে ওলোটা ফালেৰে আহি ইছৰাইলসকলৰ অপৰাধ আৰু সেইবিলাকৰ বিৰুদ্ধে সুধবিচাৰৰ কথাত ধৰিছে। আন ভাৱবাদীসকলে হ'লে সদায়েই প্ৰথমতে ইছৰাইলৰহে অপৰাধ আৰু তাৰ বিৰুদ্ধে সুধবিচাৰ ঘোষণা কৰিছিল। আমোছে আন জাতিবিলাকৰ অপৰাধ আৰু সেইবিলাকৰ বিৰুদ্ধে সুধবিচাৰ ঘোষণা কৰাৰ পাছত ইছৰাইলৰ অপৰাধৰ বিৰুদ্ধে সুধবিচাৰ ঘোষণা কৰিছে, যি ইছৰাইলৰ বিৰুদ্ধে সুধবিচাৰ অধিকভাৱে গুৰুতৰ। তেওঁলোকৰ বিৰুদ্ধে সুধবিচাৰ অধিক গুৰুতৰ হোৱাৰ কাৰণটো হৈছে যে তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা বিশেষ অনুগ্ৰহে তেওঁলোকক অধিকভাৱে দায়বদ্ধ কৰি তুলিছিল। আপুনি ঈশ্বৰৰ কথা যিমান অধিকভাৱে জানে, সিমান অধিকভাৱে আপুনি দায়বদ্ধও হয়। প্ৰিয় শ্ৰোতা, আমি বিশ্বাস কৰোঁ যে আমি যিসকলে বাইবেল অধ্যয়ন কৰি ঐশ্বৰিক বিষয় জানিছোঁ, সেইসকলে বাইবেল নথকা আৰু নজনাসকলতকৈ অধিক অধিক বিষয়ত দায়বদ্ধও হওঁ। বাইবেল নথকা আৰু নজনা যিবিলাক লোক আমাৰ চাৰিওফালে আছে, বহু সময়ত আমি তেওঁলোকে সন্মুখীন হ'বলগীয়া ঈশ্বৰৰ সুধবিচাৰৰ কথা ভাবোঁ। কিন্তু আমাৰ যিসকলৰ হাতত বাইবেল আছে আৰু আমি যিসকলে বাইবেল অধ্যয়ন কৰি ঈশ্বৰৰ কথা জানিছোঁ, আমাৰ সুধবিচাৰ যে তেওঁলোকতকৈ গধুৰ হ'ব, সেই কথা বাৰু আমি মনত ৰাখিছোঁনে, চিন্তা কৰিছোঁনে? আমাৰ হাতত বাইবেল থকাৰ কথাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। কিন্তু মূল কথাটো হৈছে যে আমি ব্যক্তিগতভাৱে সেইখন বাইবেলৰ আদেশ অনুসাৰে জীৱন ধাৰণ কৰোঁ নে নকৰোঁ, বা ঈশ্বৰৰ বচন সেই বাইবেলখনৰ বিষয়ে আন লোকবিলাকে জানিবলৈ সেই ক্ষেত্ৰত কিবা পদক্ষেপ লৈছোঁ নে নাই। চাৰিওফালৰ আন আন জাতিবিলাকৰ পৰা ঘূৰি এতিয়া আমোছ ভাৱবাদীয়ে ঈশ্বৰৰ নিজৰ মানুহ ইছৰাইলীয়াসকলৰ অপৰাধত ধৰিছে। তেওঁ যি যিহুদা বংশৰ পৰা নিজে আহিছিল, ইছৰাইলৰ দক্ষিণ ৰাজ্যৰ সেই যিহুদী জাতিটোতেই তেওঁ ধৰিছিল। আমোছ 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। জিহুৱাই এই কথা কৈছে, যিহুদাৰ 3টা এনেকি 4টা অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰো, কিয়নো তেওঁবিলাকে জিহুৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, তেওঁৰ বিধিবোৰ পালন নকৰিলে, আৰু তেওঁবিলাকৰ পূৰ্বপুৰুষবিলাকে যি অসাৰ বস্তুবোৰৰ পাছত চলিছিল, সেইবোৰে তেওঁবিলাকক ভ্ৰমত পেলালে। আন কথাত, ঈশ্বৰে জিহুদাৰ অনেক অপৰাধ উল্লেখ কৰিব পাৰিলেহেঁতেন, কিন্তু সেইবোৰৰ মাজৰে মূল এটাত তেওঁ জাতিটোৰ বিৰুদ্ধে সুধবিচাৰ ঘোষণা কৰোৱাইছে তেওঁৰ দাস আমোছৰ জৰিয়তে। সেই মূল অপৰাধটো হৈছে যে তেওঁলোকে প্ৰভুৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে, তেওঁৰ বিধিবোৰ পালন নকৰিলে, আৰু তেওঁলোকৰ পূৰ্বপুৰুষসকলে যি অসাৰ বস্তুবোৰৰ পাছত চলিছিল, সেইবোৰে তেওঁলোকক ভ্ৰমত পেলাইছিল। যিশয়া, জিৰিমিয়া আৰু জিহিজকেল ভাৱবাদীয়ে জিহুদাৰ যিবোৰ অপৰাধৰ কথা বহলকৈ কৈছিল, তাকে আমোছে চমুকৈ কৈ কৈছে যে জিহুদাৰ সেইবোৰ অপৰাধৰ কাৰণে প্ৰভু ঈশ্বৰে তেওঁলোকক দণ্ড নিদিয়াকৈ নাথাকিব। তেওঁলোকৰ অপৰাধ আছিল ঈশ্বৰৰ বিধান ভংগ কৰা।
ঈশ্বৰৰ সেৱা আৰাধনা কৰিবলৈ জেৰুচালেম মন্দিৰো তেওঁলোকৰ মাজত আছিল। তথাপি তেওঁলোকে ঈশ্বৰৰ সেৱা আৰাধনা কৰা নাছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বিধান লংঘন কৰা অথবা তেওঁৰ সেৱা আৰাধনা নকৰা অপৰাধত ঈশ্বৰে কোনো আন জাতিকে অপৰাধীৰূপে ধৰি সুধবিচাৰ যে কৰা নাই, সেই কথাটো আপুনি বাৰু মন কৰিছেনে? কাৰণ আন জাতিবিলাকৰ বাবে ঈশ্বৰৰ বিধান নাছিল। সেয়ে ঈশ্বৰৰ বিধানৰ দৰেও তেওঁলোকৰ সুধবিচাৰ হোৱা নাছিল। আমোচ 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদটো পঢ়িছোঁ। কিন্তু জিহুদালৈ মই অগ্নি পঠাম, আৰু সেয়ে জেৰুচালেমৰ অট্টালিকাবোৰ গ্ৰাস কৰিব। আমোছে বাৰে প্ৰতি এই কথা কৈছে যে জাতিবিলাকৰ অপৰাধৰ সুধবিচাৰ অগ্নিৰে হ'ব। বাস্তৱিকতেই নবুখদনেছৰ ৰজাই আক্ৰমণ কৰি জেৰুচালেম নগৰখন পুৰি নাইকিয়া কৰি পেলাইছিল। ভাৱবাণী আখৰে আখৰে ফলি আছিল। ঈশ্বৰৰ ভাৱবাণী সদায় সিদ্ধ হৈছিল, সদায় সিদ্ধ হয় আৰু সদায় সিদ্ধ হ'ব। আৰু সেই ভাৱবাণী মতেই প্ৰভু যীশু এই পৃথিৱীলৈ আকৌ আহিব, এই জগতৰ সুধবিচাৰ কৰিব। সেইদিনা আপোনাৰ অৱস্থা বাৰু কি হ'ব চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাক আশীৰ্বাদ কৰক। আমেন। অচুৰীয়াবিলাকৰ নিষ্ঠুৰতাৰ বাবে পলিষ্টিয়াবিলাকে ইছৰাইলীয়াবোৰক বন্দী কৰি দাহ কৰা বাবে, ফৈনিকিয়াবিলাকে মিত্ৰতা ভংগ কৰা বাবে, ইডুমৰ হিংসাকুৰীয়া আচৰণৰ বাবে, অম্মোন নিষ্ঠুৰ পাপকাৰ্যৰ বাবে, মোৱাবৰ অন্যায় আচৰণৰ বাবে ঈশ্বৰে তেওঁলোকলৈ দণ্ড পঠিয়াই দিছিল। প্ৰতিটো জাতিৰে কিবা নহয় কিবা এটা দোষ আছিল, আৰু এই দোষবোৰ স্বাভাৱিক মানৱৰ গাত থকা দোষ। ইছৰাইলৰ চাৰিওফালৰ এই জাতিবোৰক যিহেতু ঈশ্বৰৰ বিধান দিয়া হোৱা নাছিল, গতিকে তেওঁলোকক ঈশ্বৰৰ সেই বিধান অনুসাৰে দণ্ড দিয়া হোৱা নাছিল। আনহাতে জিহুদাই ঈশ্বৰৰ বিধি বিধান আদি ঘিণ কৰিছিল, পালন কৰি নচলিছিল। সেইবাবে তেওঁলোকলৈ দণ্ড নামি আহিব বুলি জনোৱা হৈছিল। সেই দণ্ড জুইৰে আহিব বুলি জনোৱা হৈছিল। আৰু তেনেদৰে নবুখদনেছৰ ৰজা আহি জেৰুচালেম পুৰি ছাৰখাৰ কৰি দিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি প্ৰত্যেককে দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, আৰু এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল এই অনুষ্ঠান চাই থকা দৰ্শকসকল আছে, তেওঁলোকে যি প্ৰভু আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি বিশ্বাস কৰোঁ। আৰু প্ৰভু যিবোৰ শিকিছে তেওঁলোকে তোমাৰ বাক্যৰ যোগেদি, সেই সকলো তেওঁলোকে যাতে মনত ৰাখি সেইমতে যাতে তেওঁলোকে চলিবলৈ পাৰিব, আৰু তেওঁলোকে যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা কৰিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনত দান কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বুৰঞ্জীবিদ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে প্ৰতিশোধমূলক ভাৱৰ অন্তৰালত থকা বস্তুটো কি? অপশ্যন এ খং, অপশ্যন বি হিংসা, অপশ্যন চি লোভ, অপশ্যন ডি অন্যায়। দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।